মাকুমত পুনৰ প্ৰাৰ্থিত্ব লাভ সঞ্জয় কিষাণৰ দিল্লীৰ পৰা বৰঝাৰত উপস্থিত সঞ্জয় কিষাণ বিমানবন্দৰত শুভাকাংক্ষীসকলে জনালে উষ্ম আদৰণি প্ৰাৰ্থিত্ব লাভ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু শুভাকাংক্ষী লগতে সমৰ্থককো কৃতজ্ঞতা জ্ঞাপন কৰে। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো আৰু মাকুমত পুনৰ প্ৰাৰ্থিত্ব লাভ সঞ্জয় কিষাণৰ দিল্লীৰ পৰা বৰঝাৰত আহি উপস্থিত হোৱাৰ পিছতে উষ্ম আদৰণি জনায় শুভাকাংক্ষীসকলে আৰু প্ৰাৰ্থিত্ব লাভ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে সঞ্জয় কিষাণে লগতে শুভাকাংক্ষী আৰু সমৰ্থকসকলকো কৃতজ্ঞতা জ্ঞাপন কৰে সঞ্জয় কিষাণে। দলক অন্তৰকণে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাইজৰ সেৱাৰ বাবে পুনৰবাৰ মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াক অন্তৰকণে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে পুনৰবাৰ ৰাইজৰ সেৱাৰ অৰ্থে মোৰ ওপৰত বিশ্বাস ৰাখি পেলাই প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। বিগত 10টা বছৰে মই ৰাইজৰ হকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদেৰে অতি নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্বখিনি পালন কৰিলোঁ। কেতিয়াবা মন্ত্ৰী হিচাপে কেতিয়াবা MLA হিচাপে। তো গতিকে আগন্তুক দিনতো যাতে মই সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকক লগত লৈ পেলাই মোৰ দায়িত্বখিনি যাতে নিষ্ঠা আৰু সততাৰে পালন কৰি মোৰ নিজৰ বিধানসভা সমষ্টিটো উন্নয়নৰ দিশত লৈ যোৱাৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমখনত ভাৰতবৰ্ষৰ বুকুত যি জিলিকাই তুলিবৰ কাৰণে যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাৰ লগত নিজক খাপ খুৱাই পেলাই যিকোনো দায়িত্ব পাম সেই দায়িত্ব মই অতি নিষ্ঠাপূৰ্বক মই পালন কৰিবৰ কাৰণে মই সাজু থাকিম। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক ক'লে যে সঞ্জয় তুমি মাকুম যিটো নতুন মাকুম বিধানসভা সমষ্টি হ'ল আমাৰ তিনিচুকীয়া জিলাখনত আৰু সৌভাগ্যবশতঃ উক্ত মাকুম বিধানসভা সমষ্টিতে ভেলাঘাট চাহ বাগিচা বুলি এখন বাগান আছে আৰু সেই বাগানৰে এটা শ্ৰমিক লাইনত সঞ্জয় কিষাণৰ জন্ম। তো গতিকে বিগত 10-15 বছৰেই মই মোৰ নিজৰ অঞ্চলবাসীক সেৱা কৰিবৰ কাৰণে সেই সুযোগ পোৱা নাছিলোঁ আৰু ভাল লাগিছে যে এইবাৰ মোৰ নিজৰ অঞ্চলবাসীক সেৱা কৰিবৰ কাৰণে এটা সুবিধা পাইছোঁ। কিন্তু লগতে যথেষ্ট দুখ বেদনাও আছে যে বিগত 10টা বছৰে যিসকল তিনিচুকীয়া সমষ্টিৰ বাকী ৰাইজে মোক এটা লেবাৰ কোৱাৰ্টাৰৰ পৰা আনি বিধায়ক বনালে, মন্ত্ৰী বনালে আৰু ইমান সুবিধা দিলে কাম কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকে। কিন্তু আজি তেখেতসকলক মই বিদায় দি পেলাই অন্য এটা সমষ্টিত যাবলগীয়া হ'ল। কিন্তু যিয়ে নহওক সঞ্জয় কিষাণ সদায় তিনিচুকীয়াবাসীৰ কাষত থাকিব, তেওঁলোকৰ সুখে দুখে থাকিব আৰু মই সদায় তেওঁলোকৰ বাবেও যিখিনি কৰণীয় দায়িত্ব থাকিব সেই দায়িত্বখিনি অন্তৰকণে কৰিবৰ কাৰণে সদায় প্ৰস্তুত থাকিব।